কালি কেন্দ্ৰীয় চৰকাৰৰ শক্তি আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মনোহৰ লালে গুৱাহাটীলৈ আহি হেৰিটেজ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে। কোনোবা পুখুৰীত কোনোবা ঠাইত মাছক দানা খুৱালে, কিন্তু তেওঁ সেই সময়ত পাহৰি গ'ল যে এই সময় অসমৰ সকলো মানুহ বানপানীত ডুবি আছে। যি সময়ত ৭৮জন মানুহৰ মৃত্যু ঘটিছে আৰু যি সময়ত খুদ গুৱাহাটীত এজন ৮ বছৰীয়া শিশু অবিনাশ চৰকাৰ তেওঁ নৰ্দমাত উটি গৈছে, কৃত্ৰিম বানপানীৰ কাৰণে নৰ্দমাত উটি গৈছে, সেই সময়ত কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰীজনে আহি গুৱাহাটী মহানগৰত আহি যি বিলাসিতা কৰিলে, এইটোৱে সমগ্ৰ অসমীয়া জাতিটোক অপমানিত কৰিলে।